ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। এই ৰাশিফল ভিডিঅ'টো হৈছে 2026 চনৰ এপ্ৰিল মাহৰ আজি 28 তাৰিখ। আজি বাৰ হ'ব মঙলবাৰ, তিথি হ'ব শুক্লা দ্বাদশী তিথি, আজি নক্ষত্ৰ হ'ব উত্তৰ ফাংগুনী নক্ষত্ৰ, আজি যোগ হ'ব বৃগৎ যোগ, আজি কৰণ হ'ব বৰ্বকৰণ, জন্ম ৰাশি হ'ব কন্যা ৰাশি, তাৰপিছতে তুলা ৰাশি আৰম্ভ হ'ব। সূৰ্য উদয় হ'ব 4:52, সূৰ্যাস্ত সময় হ'ব 5:49। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। বিশেষকৈ সাৱধানে থাকিবলগীয়া ৰাশিকেইটা হৈছে কৰ্কট ৰাশি, কুম্ভ ৰাশি আৰু বৃশ্চিক ৰাশি। আজি যাত্ৰা কৰোঁতে বিশেষকৈ প্ৰতিটো ৰাশিয়ে সাৱধানতা অৱলম্বন কৰিব। ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। আজি মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। এই সময়খিনি মেঘ ৰাশিৰ লোকসকলে নিজৰ মনোবল মজবুত কৰি ৰাখিব লাগিব বুলি কৈছে। এই সময়খিনি মিশ্ৰিত বুলি প্ৰমাণিত হ'ব। আজিৰ দিনটোত আপুনি নিজকে বহু সমস্যাৰ সন্মুখীন হ'ব পাৰে। আপোনালোকৰ সমস্যাসমূহ অতিক্ৰম কৰিব। আৰম্ভণিতে কৰ্মক্ষেত্ৰত ব্যস্ত হৈ পৰিব। কৰ্মক্ষেত্ৰত কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত ব্যস্ত থাকিব যদিও ভাল ভাৱমূৰ্তি বজাই ৰাখিবলৈ চেষ্টা কৰক। এই সময়ছোৱাত আপোনালোকৰ আত্মীয়ৰ লগত বিবাদ হ'ব পাৰে। অৱশ্যে আজিৰ দিনটোত পৰিস্থিতি অলপ উন্নত হ'ব। দিনটোৰ শেষৰটোত বন্ধু বান্ধৱী বা পৰিয়ালৰ পৰা সমৰ্থন লাভ কৰিবলৈ আৰম্ভ কৰিব। এই সময়ছোৱাত আপুনি আপোনালোকৰ কৈছে যে যিসকলৰ আইনী সমস্যা চলি আছে আদালতৰ গোচৰৰ অগ্ৰগতি দেখিবলৈ পাব। আপুনি আপোনালোকৰ প্ৰতিদ্বন্দ্বীক আধিপত্য বিস্তাৰ কৰিব। আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু কষ্টৰ ফল লাভ কৰিব। যদি আপুনি এজন ব্যৱসায়ী তেন্তে আপুনি আপোনালোকৰ ব্যৱসায়িক আগুৱাই নিয়াৰ সুযোগ পাব বা কোনো লাভজনক আঁচনিত ধন বিনিয়োগ কৰাৰ সুযোগ পাব বুলি কৈছে। মাজভাগলৈকে পৰিস্থিতি সলনি হ'ব। এই সময়ছোৱাত বা আজিৰ দিনটোত নিয়োজিত লোকসকলে উপাৰ্জনৰ অতিৰিক্ত উৎসৱ হৈ পৰিব। বদলি বা পদোন্নতিৰ যিকোনো ঠাইতে হ'ব পাৰে। যদি আপুনি সফলতাই বৰ্তমান সময়ত যদিও আপোনালোকৰ সফলতা আপোনালোকৰ ভিতৰত গৌৰৱ কঢ়িয়াই আনিব পাৰে বুলি কৈছে, তথাপি আপুনি ইয়াৰ পৰা আঁতৰি থাকিব লাগে। বেছি অহংকাৰৰ পৰা আঁতৰি থাকক। আজি আপোনালোকৰ স্বাস্থ্য আৰু সম্পৰ্ক দুয়োটাৰে যত্ন ল'ব লাগিব বুলি কৈছে। এই সময়খিনিত ধন সম্পৰ্কীয় বা টকা পইচাৰ সম্পৰ্কীয় ৰিস্ক লোৱাৰ পৰা বিৰত থাকক। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত আজিৰ দিনটোত স্বাভাৱিক হৈ থাকিব। প্ৰেমৰ সংগীয়ে বিশেষকৈ কঠিন সময়ত প্ৰতিটো মুহূৰ্তত আপোনালোকক কাষত থিয় দিব, সহায় কৰিব, ছাপোৰ্ট দিব বুলি কৈছে। বৈবাহিক জীৱনত থাকিব মধুৰতা। আজি হনুমানজীক পূজা কৰক বা আৰাধনা কৰক। আজিৰ দিনটোত পাৰিলে হনুমান চালিচা পাঠ কৰিলে উপকৃত হ'ব। আজি কিন্তু খৰচৰ ওপৰত অলপ নিয়ন্ত্ৰণ বজাই ৰাখক বুলি কৈছে। অপ্ৰয়োজনীয় খৰচৰ পৰা আঁতৰি থাকক। খং ৰাগবোৰ পৰিহাৰ কৰি নিজৰ কৰ্মৰ বা নিজৰ লক্ষ্যৰ দিশত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। কাৰোবাৰ কথাত ভুল গৈ পেলাই যিকোনো সিদ্ধান্ত ল'ব নালাগে, নহ'লে লোকচানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। শুভ ৰং হ'ব মেঘ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। আহকচোন ৰাশিফল শিতানৰ দ্বিতীয়টো ৰাশিলৈ আগবাঢ়িছোঁ, বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজি কামনাবোৰ পূৰণ কৰাৰ বুলি প্ৰমাণিত হ'ব। জীৱনটোৰ প্ৰতিটো ক্ষেত্ৰতে বিশেষকৈ সফলতা কঢ়িয়াই আনিছে। আজিৰ দিনটোত আৰম্ভণিৰ পৰা নিজৰ কৰ্মক্ষেত্ৰত প্ৰতিদ্বন্দ্বীক আধিপত্য বিস্তাৰ কৰি নিজৰ শ্ৰেষ্ঠখিনি দিয়াৰ ক্ষেত্ৰত সফল হ'ব পাৰে। এই সময়ছোৱাত আপোনালোকৰ সন্মান বাঢ়িব। আগতে কৰাৰ বিনিয়োগে লাভান্বিত কৰিব। কেৰিয়াৰ আৰু ব্যৱসায়ত আকাংক্ষিত অগ্ৰগতি লাভ কৰিব। এই সময় স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰাও ভাল হ'ব। আপোনালোকৰ ব্যক্তিত্ব আৰু আপোনালোকৰ স্বভাৱৰ বাবে সম্পৰ্কবোৰ উন্নত আৰু মজবুত কৰিবলৈ সক্ষম হ'ব। পৰিয়ালৰ সৈতে জড়িত যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ সময়ত পৰিয়ালে সম্পূৰ্ণৰূপে সমৰ্থন আপোনালোকে পাব বুলি কৈছে বা সমৰ্থন আপোনালোকক দিব, আপুনি কৰক বুলি কৈছে। পিতৃ মাতৃ আৰু বয়োজ্যেষ্ঠসকলৰ লগত ঘনিষ্ঠতা থাকিব। কিছু লোকৰ ভূমি বিবাদৰ সিদ্ধান্ত আজিৰ দিনটোৰ মাজভাগত আপোনালোকৰ পক্ষত হ'ব পাৰে। মাটি বা ঘৰ ক্ৰয় বিক্ৰয় বা অন্যান্য বস্তু ক্ৰয় বিক্ৰয়ৰ পৰা লাভান্বিত হ'ব কিছু লোকে। এই সময়ছোৱাত অতি সক্ৰিয় আৰু ব্যস্ত থাকিব। ব্যৱসায়ৰ ক্ষেত্ৰত কৈছে যে ধনৰ লাভ আৰু সঞ্চিত ধন বৃদ্ধিৰ সময়। বহিৰাজ্যৰ সৈতে জড়িত ব্যৱসায়ীসকলে বৰ্তমান সময়ত অভাৱনীয় সুবিধা লাভ কৰিব। নিয়োজিত লোকৰ বাবে আজি এক অতিৰিক্ত উপাৰ্জনৰ উৎসৱ হৈ পৰিব। পৰীক্ষাৰ প্ৰতিযোগিতাৰ প্ৰস্তুতিৰ বাবে এই সময় অতিশয় শুভ আৰু সফল হ'ব। স্বাস্থ্য আৰু সম্পৰ্কৰ ক্ষেত্ৰত আজিৰ দিনটোত বিশেষকৈ দ্বিতীয়াৰ্থত কিছু অসুবিধাজনক বুলি প্ৰমাণিত হ'ব পাৰে। এই সময়ছোৱাত প্ৰেমৰ সম্পৰ্কত চিন্তাশীল পদক্ষেপ লওক আৰু প্ৰেমৰ সংগীৰ অনুভৱ বুজিবলৈ চেষ্টা কৰক। জীৱনসংগীৰ স্বাস্থ্যৰ বাবে আপোনালোকে চিন্তাত বিশেষকৈ পৰিব পাৰে, গতিকে তেওঁলোকৰ হেল্থৰ ক্ষেত্ৰত তেওঁলোকৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো গুৰুত্ব দিব লাগিব বুলি কৈছে। আজিৰ দিনটোত বিশেষকৈ নিজৰ আধৰুৱা কামখিনি কেনেকৈ সম্পূৰ্ণ কৰিব পাৰি তাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে। বিশেষকৈ বিনিয়োগৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰক। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 3। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ৰাশিফল শিতানৰ
তিনি নম্বৰ ৰাশিটোলৈ আগবাঢ়িছোঁ। তৃতীয়টো ৰাশিলৈ আগবাঢ়িছোঁ, মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। অলপ কঠিন বুলি প্ৰমাণিত হ'ব পাৰে আজিৰ দিনটোত। আৰম্ভণিতে কৰ্মক্ষেত্ৰত কামৰ বোজাৰ বৃদ্ধি পাব পাৰে। আপোনজনৰ সহায় সময়মতে নাপালে মনটো অলপ বিচলিত হ'ব পাৰে বুলি কৈছে। এই সময়ছোৱাত আপোনালোকৰ খৰচ বিশেষকৈ বহুত বেছি বৃদ্ধি পাব পাৰে। প্ৰিয়জনৰ স্বাস্থ্যক লৈ মনত চিন্তিত হৈ পৰিব। কামত অসুবিধা আৰু ব্যৱসায়ৰ লগত জড়িত কিছুমান সমস্যাই আজি আপোনালোকক অলপ আমনি কৰিব পাৰে। অৱশ্যে দিনটো দ্বিতীয়াৰ্ধৰ সময়খিনি বা শেষলৈকে এই সমস্যাবোৰ সমাধান কৰাৰ ক্ষেত্ৰত আপুনি সফল হ'ব বুলি কৈছে বা ছাকচেছ হ'ব। এই সময়ছোৱাত আপুনি পূৰ্বপুৰুষৰ সম্পত্তিৰ পৰা বিশেষকৈ কিছু লাভান্বিত হ'ব। পূৰ্বতে কোনো আঁচনিত বা কোনো কামত যদি টকা পইচাৰ বিনিয়োগ কৰিছিল সেই ধৰণে সুবিধা লাভ কৰাৰ ক্ষেত্ৰত সহায় কৰিব। আজিৰ দিনটোৰ মধ্যভাগত আপোনালোকৰ ভিতৰত এলাহ আৰু বিলম্বৰ সৃষ্টি হ'ব পাৰে, যাৰ ফলত আপোনালোকৰ পৰিকল্পিত কামবোৰ আবদ্ধ হৈ পৰিব পাৰে। কৰ্মসংস্থাপনত বিশেষকৈ কৈছে যে কৰ্মসংস্থাপনত থকাসকলৰ বাবে দিনটো সন্ধানত থকা যিসকল লোক আছে, বিচৰণ কৰা লোকসকলে অলপ অপেক্ষা কৰিব লাগিব বা কিছু ধৈৰ্য ধৰিব লাগিব। এই সময়ছোৱাত আপুনি আপোনালোকৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক বুলি কৈছে। আপুনি নিজৰ কথা বতৰা আৰু আচৰণ নিয়ন্ত্ৰণ কৰিব লাগিব, নহ'লে আপোনালোকৰ ছিনিয়ৰসকলে বিশেষকৈ আপোনালোকক বকাবকি কৰিব পাৰে বা গালি গালাজ কৰিব পাৰে, সাৱধান হ'ব। প্ৰেমৰ সম্পৰ্কত উদ্ভৱ হোৱা যিখিনি আপোনালোকৰ মাজত উৎপন্ন হোৱা ভুল বুজাবুজি, মিছআণ্ডাৰষ্টেণ্ডিং, ভুল বুজাবুজিবোৰ আঁতৰাই পেলোৱাটো ভাল হ'ব। একেদৰে জীৱনসংগীৰ অনুভূতি, বিবাহিত লোকসকলে জীৱনসংগীৰ অনুভূতি আৰু প্ৰয়োজনক আওকাণ কৰাটো পৰিহাৰ কৰিব লাগিব। আজি ল'ৰা ছোৱালীৰ ফালৰ পৰা কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ দেখা পোৱা গৈছে। প্ৰতিকাৰ স্বৰূপে বিশেষকৈ আজিৰ দিনটোত বিশেষকৈ পোহনীয়া জন্তুক সেউজীয়া পশু খাদ্য দিয়ক বা আপোনালোকে ধান দান কৰক, ভাল হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4। যদিহে আপোনালোকে নতুনকৈ চাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। জয় শ্ৰীকৃষ্ণ, ওম নমঃ শিৱায়। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আজি আৰম্ভণিতে আপোনালোকৰ সময় আৰু আপোনালোকৰ যি শক্তি পৰিচালনা কৰাটো ভাল হ'ব। কৰ্মৰ ক্ষেত্ৰত এই সময়ছোৱাত আপুনি প্ৰতিপক্ষৰ পৰা সাৱধান হোৱাটো প্ৰয়োজন আছে। মানুহৰ ক্ষুদ্ৰ ক্ষুদ্ৰ বিষয়বোৰৰ লগত জড়িত হোৱাৰ পৰিৱৰ্তে নিজৰ লক্ষ্যত গুৰুত্ব দিয়াটো ভাল হ'ব। আজি কোনো প্ৰভাৱশালী ব্যক্তিৰ সহায়ত লাভৰ ভৱিষ্যত পৰিকল্পনা হ'ব। বহিৰাজ্যৰ সৈতে বা অন্যান্য ঠাইৰ লগত জড়িত ব্যৱসায়ীসকলৰ বাবে আজিৰ দিনটো অতি শুভ বুলি প্ৰমাণিত হ'ব। অৱশ্যে যিকোনো আঁচনি বা ব্যৱসায়ত ধন বিনিয়োগ কৰাৰ আগতে আজি আপোনালোকৰ শুভাকাংক্ষীসকলৰ পৰামৰ্শ লোৱাটো ভাল হ'ব। এই সময়ছোৱাত আপোনালোকে বৰ্তমান সময়ত ঋতুভিত্তিক ৰোগত আক্ৰান্ত হ'ব পাৰে। যদি কোনো গোচৰ যিসকলৰ আদালতত চলি আছে, আইনী কিছুমান সমস্যা চলিছে, তেন্তে বাহিৰত নিষ্পত্তি কৰাটো উত্তম হ'ব। আজিৰ দিনটোৰ শেষৰ দিনত বিশেষকৈ বিপদজনক কামৰ পৰা আঁতৰি থাকক। এই সময়ছোৱাত ঘৰখনৰ বা পৰিয়ালৰ সকলোৰে পৰা সম্পূৰ্ণ সমৰ্থন পাব কৰ্মক্ষেত্ৰত। এই সময়ছোৱাত কৰ্মক্ষেত্ৰত আপোনালোকৰ ছিনিয়ৰসকলে আপোনালোকৰ প্ৰতি দয়ালু হ'ব বুলি কৈছে, সহায় কৰিব। যদি আপুনি কাৰোবাক মনৰ কথা ব্যক্ত কৰিম বুলি ভাবিছে, মনৰ কথা বা প্ৰপ'জ কৰাৰ কথা ভাবিছে প্ৰেম জীৱনত, তেন্তে আপোনালোকৰ মনৰ ইচ্ছাও হয়তো পূৰণ হ'ব পাৰে। আনহাতে ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত থকা মানুহৰ বাবে দিনটো শুভ। পৰিয়ালৰ সদস্যই নিজৰ বিবাহৰ বাবে সেউজ পতাকা দিব পাৰে বুলি কৈছে বা গ্ৰীণ ছিগনেল দিব পাৰে। এই সময়ছোৱাত জীৱনসংগীৰ সৈতে বিবাহিত লোকসকলে দীঘলীয়া বা কম দূৰত্বৰ যাত্ৰা কৰিব পাৰে। যিকোনো মাংগলিক অনুষ্ঠানত অংশগ্ৰহণ কৰাও কিছু লোকে সুযোগ পাব বুলি কৈছে, যিয়ে মনত বিশেষকৈ পজিটিভিটি আনিব, ইতিবাচক চিন্তাধাৰণা আনিব বুলি কৈছে। ভাল প্ৰতিফলন দেখিব। আজি পাৰিলে বগা বস্তু দান কৰক, ভাল প্ৰতিফলন দেখিব। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে নতুনকৈ চাই আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, সিংহ ৰাশি। সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আৰম্ভণিতে ঘৰুৱা সমস্যাৰ লগতে কৰ্মক্ষেত্ৰৰ সৈতে জড়িত কামবোৰ সম্পূৰ্ণ কৰাৰ বাবে হেঁচা পৰিব। এই সময়ছোৱাত বিশেষকৈ আপোনালোকে কাৰোৰ পৰা সহায় নোপোৱাৰ বাবে মনত কিছু দুখী অনুভৱ কৰিব বা আপোনালোকৰ মনটো কিছু দুখ লাগিব পাৰে বুলি কৈছে বা কিছুমান ক্ষেত্ৰত নিজকে হতাশাৰ অনুভৱ কৰিব পাৰে। কৰ্মসংস্থাপন বিচৰাসকলে হয়তো অলপ বেছি সময় অপেক্ষা কৰিব লাগিব। যদি আপুনি বিশেষকৈ কিবা এটা কাম কৰিছে, সলনি কৰাৰ কথা ভাবিছে, তেন্তে আপোনালোকৰ সিদ্ধান্তৰ বিষয়ে ভালদৰে আকৌ এবাৰ চিন্তা কৰক আৰু আৱেগ বা খঙৰ বাবে কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকক। গতিকে যিকোনো সিদ্ধান্ত লওঁতে বহুত বেছি ভাবি চিন্তি লওক বুলি কৈছে। যদি আপুনি অংশীদাৰিত্ব সম্পৰ্কীয় কাম কৰিছে, পাৰ্টনাৰশ্বিপত কিবা এটা যদি ব্যৱসায় চলাইছে, তেন্তে কথাবোৰ পৰিষ্কাৰ কৰক। হিচাপ নিকাচৰ পৰা ধৰি সকলোখিনি তথ্য আপোনালোকৰ পাৰ্টনাৰৰ লগত বিশেষকৈ সেইখিনি ঠিক কৰক বুলি কৈছে। অন্যথা আপোনালোকৰ
সংগীৰ লগত বা আপোনালোকৰ পাৰ্টনাৰৰ লগত অংশীদাৰিত্বৰ সম্পৰ্কীয়ৰ লগত বিশেষকৈ সমস্যা বা সংঘাতৰ সৃষ্টি হ'ব পাৰে বুলি কৈছে। দিনটো মধ্যভাগত নিয়োজিত লোকসকলৰ বাবে কৈছে যে অবাঞ্ছিত ঠাইলৈ বদলি হ'ব পাৰে। যদি আপুনি দীৰ্ঘদিন ধৰি মাটি ক্ৰয় বা বিক্ৰী কৰাৰ বা নিৰ্মাণৰ কথা চিন্তা কৰিছে ঘৰ বাৰী, তেন্তে আজিৰ দিনটোত হয়তো ইয়াৰ ক্ষেত্ৰতো ইচ্ছা পূৰণ হ'ব পাৰে। কিন্তু তেনেধৰণৰ লেনদেন কৰাৰ সময়ত অতি সাৱধান হ'ব লাগিব বুলি কৈছে। যিকোনো কাগজ পত্ৰ ভালদৰে বিশেষকৈ আপোনালোকে পঢ়াৰ পিছতে আপোনালোকে চহী কৰক বা সেইখিনি জনা শুনা মানুহক দেখুৱাই কৰি কামখিনি কৰক, ভাল হ'ব। ঘৰখনৰ দিনটো দ্বিতীয়াৰ্ধত ঘৰখনৰ যিকোনো মহিলা সদস্যৰ স্বাস্থ্যক লৈ মনটো কিছু লোকৰ চিন্তিত হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত তীব্ৰতা থাকিব। আপোনালোকৰ কঠিন সময়ত এজন প্ৰেমৰ সংগীয়ে সদায় ছাৰ দৰে থিয় দি থাকিব, যি আপোনালোকৰ মনত সাহস দিব, আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত প্ৰেৰণা দিব। বৈবাহিক জীৱনত থাকিব মধুৰতা। যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ আগতে ভাই ভনীৰ সম্পূৰ্ণ সমৰ্থন পাব। আজি বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ দিন হ'ব। বিশেষকৈ ভবাৰ ধৰণে কিছু ক্ষেত্ৰত ভাল ফল নাপালেও মনত কিছু ভয় শংকাও থাকিব বুলি কৈছে। আজি প্ৰতিকাৰ স্বৰূপে উদীয়মান সূৰ্য দেৱতাক পানী আগবঢ়াই দিনটো কামখিনি আৰম্ভ কৰক, ভাল হ'ব বুলি কৈছে। আপোনালোকৰ বাবে শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আপোনালোকৰ জীৱনলৈ নতুন আৰু উন্নত সুযোগ কঢ়িয়াই আনিছে, গতিকে ভাল সুবিধা আহিলে নিশ্চয়কৈ ল'বলৈ চেষ্টা কৰক। আৰম্ভণিতে আপুনি হয়তো কামৰ ক্ষেত্ৰত ডাঙৰ দায়িত্ব বা ডাঙৰ পদবী লাভ কৰিব পাৰে। নিবনুৱা লোকে আকাংক্ষিত কৰ্মসংস্থাপন লাভ কৰিব পাৰে। এই সময়ছোৱাত আৰামৰ বাবে অধিক ধন খৰচ হ'ব পাৰে, যদিও উপাৰ্জনৰ নতুন উৎসৱো বৃদ্ধি পাব আৰু সঞ্চিত ধন সম্পত্তি বৃদ্ধি পাই থাকিব। বহিৰাজ্যৰ সৈতে জড়িত ব্যৱসায় কৰাসকলে অভাৱনীয় সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত আপুনি আপোনালোকৰ বন্ধু বান্ধৱ, চিনাকি আৰু আপোনালোকৰ আত্মীয়ৰ পৰা সমৰ্থন পাব বুলি কৈছে। সহযোগিতা আৰু মৰমো লাভ কৰি থাকিব। কেৰিয়াৰ আৰু ব্যৱসায় আগুৱাই নিয়াৰ বাবে ভাল সুযোগো আজিৰ দিনটোত থাকিব। কন্যা ৰাশি জাতক জাতিকাসকলে এই সময়খিনিত নিজৰ মনোবল মজবুত কৰি ৰাখক। অবিবাহিত লোকসকলৰ বিবাহ ঠিক হ'ব পাৰে বুলি কৈছে। যিকোনো মাংগলিক অনুষ্ঠানত অংশগ্ৰহণৰ সুযোগ থাকিব কিছু লোকৰ। দিনটোৰ দ্বিতীয়াৰ্ধত মহিলাসকলে বেছিভাগ সময় ধৰ্মীয় কাম কাজত কটাব। আজি প্ৰেমৰ সংগী বা আপোনজনৰ লগত হোৱা ভুল বুজাবুজিয়ে আপোনাৰ মানসিক উদ্বিগ্নতাৰ সৃষ্টি কৰিব পাৰে। এনে পৰিস্থিতিত বিবাদৰ পৰিৱৰ্তে আলোচনাৰ জৰিয়তে কথাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰক, নহ'লে সম্পৰ্কত ফাট মেলিব পাৰে। আজিৰ দিনটোত বা এই সময়ছোৱাত আপুনি আপোনালোকৰ খং আৰু আপোনালোকৰ যি বাক্য সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ ৰাখিব লাগিব। আজি বৈবাহিক জীৱনত তিক্ত আৰু মধুৰ কাৰ্যত আনন্দময় হৈ থাকিব বুলি কৈছে। আপোনালোকৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখি দিব। আপোনালোকৰ সুস্বাস্থ্য কামনা কৰি ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ, তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। একে সময়খিনিতে বিশেষকৈ ব্যৱসায়ীসকলৰ দূৰৈ লোকচান কৰাটো এৰাই চলিব লাগে। যিকোনো আঁচনিত বা যিকোনো কামত ধন বিনিয়োগ তৎক্ষণাত নকৰিব বা কাৰোবাৰ দ্বাৰা বিশেষকৈ ভুল গৈ যিকোনো ডাঙৰ সিদ্ধান্ত একেবাৰে ল'ব নালাগে। আজিৰ দিনটোত আৰম্ভণিতে ঘৰখনৰ মেৰামতি বা ঘৰখনৰ কাম কাজ বা সুবিধাৰ সৈতে জড়িত কামৰ বাবে আপোনালোকে অধিক ধন খৰচ কৰিবলগীয়া হ'ব পাৰে। এই সময়ত দীঘলীয়া বা কম দূৰত্বৰ যাত্ৰাৰ কিছু লোকৰ সম্ভৱ। কিবা এটা যদি কামত যাত্ৰা কৰিবলগীয়া হয় বা ক'ৰবাত যাব লগা হয়, যাত্ৰাৰ সময়ত স্বাস্থ্য আৰু নিজৰ বস্তু বাহানি ভালদৰে যত্ন লওক বুলি কৈছে, নহ'লে চিন্তা কৰিবলগীয়া হ'ব পাৰে। ঘৰ আৰু কৰ্মক্ষেত্ৰৰ মাজৰ ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰত শ্ৰমিক মহিলাসকলে কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। এই সময়ছোৱাত আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত কিছু ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে। বিশেষকৈ প্ৰেম জীৱনত তৃতীয় ব্যক্তিৰ প্ৰৱেশে আপোনালোকৰ বিপদৰ ডাঙৰ কাৰণ হ'ব পাৰে। গতিকে থাৰ্ড পাৰ্চনত কিছুমান ব্যক্তিক আপোনালোকৰ প্ৰেম জীৱনত একেবাৰে সোমাবলৈ দিব নালাগে। অৱশ্যে শেষলৈকে আজিৰ দিনটোত সেইখিনি ঠিক হ'ব। বন্ধুৰ সহায়ত কিছু অসুবিধাও দূৰ হ'ব। পৰীক্ষা প্ৰতিযোগিতাৰ বাবে সাজু হোৱা ছাত্ৰ ছাত্ৰী আৰু কৰ্মসংস্থাপনৰ সন্ধানত থকা ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই সময়খিনি শুভ বুলি প্ৰমাণিত হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো শুভ। আবদ্ধ হৈ থকা বা ৰৈ থকা কামবোৰে গতি লাভ কৰিব। কামটোৱে কোনো বিশেষ ব্যক্তিৰ সহায়ত সম্পূৰ্ণ হ'ব। আজিৰ দিনটোত আত্মীয়ৰ লগত কিছু ভুল বুজাবুজি হ'ব পাৰে, মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে। গতিকে ধ্যান ৰাখিব। এই সময়ছোৱাত জীৱনসংগী বিবাহিত লোকসকলে জীৱনসংগীৰ স্বাস্থ্যৰ প্ৰতি ক্ষেত্ৰত চিন্তা হ'ব পাৰে। গতিকে তেওঁলোকৰ মানসিক বা শাৰীৰিক স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব বুলি কৈছে। অনুকূল ফলাফল দেখিব। তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় জয় শ্ৰীকৃষ্ণ লিখি দিব।
ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ বৃশ্চিক ৰাশি। ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো উত্থান পতন হ'ব। আপুনি দেখিব জীৱনৰ গাড়ীখন কেতিয়াবা দ্ৰুতগতিত আৰু কেতিয়াবা ৰৈ আছে, অৰ্থাৎ আপুনি কেতিয়াবা আগবাঢ়ি গৈছে আৰু কেতিয়াবা পিছ পৰি যাবলগীয়া হ'ব পাৰে বুলি কৈছে, বা তেনেকুৱা ধৰণৰ এটা ছিটুৱেশ্যন হ'ব পাৰে। আৰম্ভণিটো সন্তোষজনক বুলি প্ৰমাণিত হ'ব। এই সময়ছোৱাত আপুনি কৰ্মক্ষেত্ৰত ছিনিয়ৰ আৰু জুনিয়ৰ উভয়ৰ পৰা সমৰ্থন পাব। এই সময়ছোৱাত আপুনি আপোনালোকৰ ঘৰখনৰ সজ্জাৰ বাবে অধিক ধন খৰচ কৰিব পাৰে। পিতৃ মাতৃৰ বা ঘৰৰ যিকোনো বৃদ্ধ ব্যক্তিৰ লগত ভাল বন্ধন দেখা পাব। বিশেষকৈ আজি আপোনালোকৰ জীৱনত কিছুমান অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। এফালে ব্যৱসায়ত কিছু উত্থান পতন হ'ব, আনহাতে কৈছে যে পৰিয়ালৰ সৈতে জড়িত বা নিজৰ ফেমিলিৰ সৈতে জড়িত যিকোনো ডাঙৰ সিদ্ধান্তই আপোনালোকক মানসিক সমস্যাৰ সৃষ্টি কৰিব পাৰে। অৱশ্যে এই পৰিস্থিতি বেছিদিন নাথাকিব, বেছি সময় নাথাকিব। আজি কোনোবা জ্যেষ্ঠ বা প্ৰভাৱশালী ব্যক্তিৰ জৰিয়তে আপোনালোকৰ ঘৰুৱা সমস্যা সমাধান বিচাৰি উলিয়াব পাৰিব। ব্যৱসায়ৰ ক্ষেত্ৰত অগ্ৰগতিত থকা বাধাসমূহো আচৰিত ধৰণে দূৰ হ'ব। এই সময় আপোনালোকৰ প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত সমস্যাৰে ভৰি থাকিব পাৰে। যদি আপুনি আপোনালোকৰ প্ৰেমক বিবাহলৈ ৰূপান্তৰিত কৰাৰ কথা ভাবিছে বা তেন্তে আপোনালোকে কিছু অসুবিধাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আৱেগিকভাৱে যিকোনো বা কোনো ডাঙৰ সিদ্ধান্ত লোৱা ভুল নকৰিব, নহ'লে পিছত আক্ষেপ কৰিব পাৰে। বৈবাহিক জীৱনটো মধুৰ কৰিবলৈ জীৱনসংগীক পূৰ্ণ সময় দিব লাগিব। তেওঁলোকৰ সৈতে কিছু টাইম স্পেণ্ড কৰিব লাগিব বুলি কৈছে। ধ্যান ৰাখিব, আজি পাৰিলে বৰদত থাকিলে ভাল হ'ব। পাৰিলে হনুমান চালিচা পাঠ কৰক আৰু নিজৰ যিখিনি আপোনালোকৰ কৰণীয় কাম আছে সেই কামখিনিৰ ক্ষেত্ৰত ফ'কাছ দিয়ক, গুৰুত্ব দিয়ক, ভাল হ'ব। লক্ষ্যমুখী কাম কৰক বুলি কৈছে। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 6। যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত ব্যস্ততাপূৰ্ণ দিন। জীৱনৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'লে কেতিয়াবা নিজকে অকলশৰীয়া হৈ পৰিব পাৰে, কিন্তু ইয়াৰ পিছতো অৱশেষত আপোনালোকৰ সমস্যা সমাধান ওলাই আহিব। আৰম্ভণিতে কৰ্মক্ষেত্ৰত কামৰ বোজা অধিক হ'ব। এই সময়ছোৱাত কামটো সম্পূৰ্ণ কৰিবলৈ অতিৰিক্ত শ্ৰম আৰু সময়ৰ প্ৰয়োজন হ'ব। আজি এই সময়ত কাৰোৰ লগত বিশেষকৈ ফ্লাৰ্ট কৰাৰ পৰা বিৰত থাকক বুলি কৈছে, অন্যথা আপুনি বহুত বিপদত পৰিব পাৰে। আজি আপোনালোকৰ সন্মান আৰু ধনৰ ক্ষতি হ'ব পাৰে। যদি আপুনি ইতিমধ্যে প্ৰেমৰ সম্পৰ্কত আছে তেন্তে আপুনি আপোনালোকৰ প্ৰেম সংগীৰ জীৱনত প্ৰয়োজনতকৈ বেছি হস্তক্ষেপ কৰাটো এৰাই চলিব লাগে। কিছু ক্ষেত্ৰত বিশেষকৈ ধৰা বন্ধা বা সন্দেহ ভাৱবোৰ মনত নাৰাখিব, নহ'লে কথাবোৰ বেয়া হ'ব পাৰে। সময় আৰু আপোনালোকৰ স্বাস্থ্য দুয়োটাৰে আজি যত্ন ল'ব লাগিব। এই ৰাশিৰ জাতক জাতিকাসকলে কাম এৰি যোৱা অভ্যাস এৰাই চলিব লাগিব। কিবা এটা কাম কৰিছে সেই কামখিনি এৰি যাব নালাগে তৎক্ষণাত, বা বেলেগৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে বেছি, নহ'লে বহুত লোকচানৰ সন্মুখীন হ'বলগীয়া পৰিস্থিতি আহিব পাৰে। আজিৰ দিনটোত এই সময়খিনিত ব্যৱসায়ীসকলে এনে যিকোনো আঁচনিত ধন বিনিয়োগ কৰাটো এৰাই চলিব লাগে, য'ত বিপদৰ সামান্যতম আশংকা আছে। গতিকে ধন বিনিয়োগৰ ক্ষেত্ৰত কিন্তু আজিৰ দিনটোত বহুত বেছি সাৱধান হ'ব লাগিব। আইনী সম্পৰ্কীয় বিষয় এটাৰ নিষ্পত্তি কৰাৰ বাবে সুযোগ পালে একেবাৰে বাদ নিদিব, নহ'লে পিছত বহু দিনলৈ টানি নিব পাৰে বুলি কৈছে। আজিৰ দিনটোত কৰ্মস্থলী বা ঘৰখনৰ মানুহৰ সৰু সৰু কথাবোৰ আওকাণ বিশেষকৈ কিছু ক্ষেত্ৰত কৰাই ভাল হ'ব। সৰু সৰু কথাবোৰ ধৰি ৰাখিব নালাগে, তৰ্কৰ পেচাল কৰিব নালাগে। জীৱনসংগীৰ অনুভৱক বুজি লওক আৰু তেওঁলোকৰ বাবে সময় উলিয়াওক, যাতে আপোনালোকৰ বৈবাহিক জীৱনটো ভাল হয়। বিবাহিত লোকসকলে নিশ্চয়কৈ এইখিনি ক্ষেত্ৰত গুৰুত্ব দিব। শুভ ৰং হ'ব আপোনালোকৰ বাবে আজি গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতেই পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ৰাশিফল শিতানৰ অন্য এটা গুৰুত্বপূৰ্ণ ৰাশিলৈ আগবাঢ়িছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। কথা পাতোঁতে আপোনালোকে স্পষ্টভাৱে কথা কওক বুলি কৈছে। এই ক্ষেত্ৰত আজি আপোনালোকৰ ভিতৰত কথা বতৰা আৰু আচৰণত মধুৰতা বজাই ৰখাটো উপযুক্ত হ'ব। যিকোনো কামতে সকলো কথা স্পষ্টকৈ কওক বুলি কৈছে। কিবা ক'ব লগা আছে ডাইৰেক্টলি আপোনালোকে কওক বুলি কৈছে। কোনো পৰিস্থিতিত নিজকে হেৰুৱাই পেলোৱাৰ ভুল কেতিয়াও নকৰিব। নিজৰ যি মানসিক যি অৱস্থা সেইটো ষ্ট্ৰং কৰি ৰাখিব লাগিব। শাৰীৰিক আৰু মানসিকভাৱে ফিটনেছ আপোনালোকে বজাই ৰাখক। আজিৰ দিনটোত আৰম্ভণিতে আপুনি আপোনালোকৰ ঘৰ আৰু পৰিয়ালত মনোযোগ কেন্দ্ৰীভূত কৰিব। এই সময়ছোৱাত ঘৰখন বা পৰিয়ালৰ লগত জড়িত যিকোনো সমস্যা সমাধানৰ সময়ত আত্মীয়ৰ যিসকল লোক আছে তেওঁলোকৰ অনুভৱক আওকাণ কৰাৰ ভুল নকৰিব। কামৰ বাবে দীঘলীয়া কিছুলোকে কম দূৰত্বৰ যাত্ৰাত যাবলগীয়া পৰিস্থিতি আহিব পাৰে। যাত্ৰাৰ সময়ত আজিৰ দিনটো বিশেষকৈ যদি যাত্ৰা কৰে মকৰ ৰাশিৰ জাতক জাতিকাসকলে বিশেষকৈ নিজৰ স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক আৰু নিজৰ যি লাগেজৰ যত্ন ল'ব লাগিব।
ব্যৱসায়ীসকলৰ বাবে বৰ্তমান প্ৰতিদ্বন্দ্বীসকলৰ পৰা কঠোৰ প্ৰতিযোগিতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। ব্যৱসায় ক্ষেত্ৰটোৱে বৰ্তমান হৈছে কম্পিটিশ্যনৰ সময়। যিসকলে নিজৰ কেৰিয়াৰ আগুৱাই নিবলৈ অশেষ চেষ্টা কৰি আছিল তেওঁলোকে বিশেষকৈ হতাশাৰ সন্মুখীন হ'ব পাৰে। কিন্তু তেওঁলোকে বুজিব লাগিব যে এনে পৰিস্থিতিত চিৰদিনৰ বাবে নাথাকিব। কেতিয়াবা বেয়া দিন আহে, কেতিয়াবা ভাল দিন আহিবই। বেয়া দিন চলি থাকিলে নিশ্চয়কৈ ভাল দিন আহিব। তাৰ বাবে কি কৰিব লাগিব? চেষ্টা কৰিব লাগিব, যত্ন কৰিব লাগিব। তেওঁলোকে নিশ্চয়কৈ ভাল খবৰ লাভ কৰিব। প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰত এই সময়খিনি বৰ বেছি ভাল বুলি ক'ব নোৱাৰি। এনে পৰিস্থিতিত প্ৰেমৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব, নহ'লে সকলো ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আজিৰ দিনটোত বিশেষকৈ শেষৰ ফালেলৈ কৰ্মক্ষেত্ৰত ছিনিয়ৰ আৰু জুনিয়ৰ উভয়ৰে ভালদৰে মিলিব পাৰিব বুলি কৈছে। সকলোৰে লগত মিলিব পাৰিব আপোনালোকে। এই সমস্যাত পুৰণি ৰোগৰ পুনৰ আবিৰ্ভাৱৰ বাবে কিছু লোকৰ মনটো চিন্তিত হৈ থাকিব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো মধ্যমীয়া দেখা পোৱা গৈছে। আজিৰ দিনটোত কিছু লোকৰ বাবে বিশেষকৈ টেনশ্যনৰ বিশেষকৈ এটা বিষয় হ'ব পাৰে বুলি কৈছে। প্ৰতিটো খোজতে আপোনালোকে সতৰ্কতা অৱলম্বন কৰি আগবাঢ়ক। আজি প্ৰতিকাৰ স্বৰূপে উদীয়মান সূৰ্যদেৱতাক পানী দিব আৰু আজি পাৰিলে আদিত্য হৃদয়স্তূপ আপোনালোকে পাঠ কৰক বুলি কৈছে। ভুলতো এই সময়খিনিত পিতৃ সদৃশ ব্যক্তিক অসন্মান নকৰিব। আজি মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 7। যদিহে নতুনকৈ চাই আছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। এবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আজি মিশ্ৰিত বুলি প্ৰমাণিত হ'ব। বিশেষকৈ আৰম্ভণিতে ঘৰখনৰ প্ৰয়োজনীয়তাক অধিক খৰচ হ'ব পাৰে বুলি কৈছে ঘৰখনৰ কামত। এই সময়ছোৱাত আপুনি ঘৰখনৰ মেৰামতি বা যিকোনো দামী সামগ্ৰী বিশেষকৈ ইত্যাদিৰ বাবে বহুত টকা খৰচ কৰিবলৈ মন যাব বুলি কৈছে, যাৰ বাবে পৰ্যাপ্ত টকাও নাথাকিব। কিন্তু আপোনালোকৰ বাজেটত কিছু অসুবিধা হ'ব পাৰে। আজি কামৰ বোজা কৰ্মক্ষেত্ৰত থাকিব। বিশেষকৈ পেছাদাৰী মহিলাসকলে ঘৰ আৰু কৰ্মক্ষেত্ৰৰ মাজত ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে। আজিৰ দিনটোৰ মধ্যভাগত কৰ্মসংস্থাপন বিচৰাৰ লোকসকলে নতুন সুযোগ পাব, কিন্তু আজি আপোনালোকৰ আশা অনুসৰি নহ'ব পাৰে। এনে পৰিস্থিতিত কোনো সুযোগ এৰি দিয়া বিশেষকৈ ভুল নকৰিব, নহ'লে ইয়াৰ বাবেও বহু সময় অপেক্ষা কৰিবলগীয়া হ'ব পাৰে। এই সময়ছোৱাত প্ৰেমৰ সম্পৰ্কত কিছু ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে, যাৰ ফলত আপোনালোকৰ প্ৰেমৰ সংগীৰ মাজত দূৰত্ব বৃদ্ধি পাব পাৰে। গতিকে প্ৰেম জীৱনত অলপ সতৰ্কতা অৱলম্বন কৰক। এই সময়খিনিত পিতৃ মাতৃৰ লগত সংঘাত হ'ব পাৰে। শান্তভাৱে কথাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰক। দিনটোৰ দ্বিতীয়াৰ্ধত আপোনালোকৰ প্ৰতিদ্বন্দ্বীসকল কৰ্মক্ষেত্ৰত সক্ৰিয় হ'ব আৰু গতিকে তেওঁলোকৰ প্ৰতি বিশেষ সাৱধান হ'ব লাগিব। লগতে নিজৰ স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে। আজি আপোনালোকৰ সকলো বিপদৰ নিৰাময় বুলি প্ৰমাণিত হ'ব। এই সময়ছোৱাত ব্যৱসায়ৰ সৈতে জড়িত লোকসকলে অভাৱনীয় আৰ্থিক সুবিধা লাভ কৰাৰ সম্ভাৱনা আছে। কেৰিয়াৰ আৰু ব্যৱসায়ৰ ক্ষেত্ৰত অগ্ৰগতি সম্ভৱ। আজি এই সময়খিনিত হনুমান আপোনালোকে চালিচা পাঠ কৰক আৰু প্ৰতিদিনে সুন্দৰকাণ্ড পাঠ কৰিলে উপকৃত হ'ব। গতিকে ধ্যান ৰাখিব। একে সময়তে কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে পৰিকল্পনা অনুসৰি কাম কৰিলে উপকৃত হ'ব। আজি এই সময়ত ধৈৰ্য সংযম বজাই ৰাখক বুলি কৈছে। মানসিক স্বাস্থ্য শাৰীৰিক স্বাস্থ্যৰ যত্ন লওক বুলি কৈছে। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব আজি নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ প্ৰথমতে পাবৰ বাবে অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ৰাশিফল শিতানৰ একেবাৰে শেষতো ৰাশিলৈ আগবাঢ়িছোঁ মীন ৰাশি। জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে। আজি মীন ৰাশিৰ জাতক জাতিকাসকলৰ বিশেষকৈ এই সময়খিনিত বিনিয়োগৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বন কৰক। আজি অতি শুভ সফল বুলি প্ৰমাণিত হ'ব। ধৈৰ্যৰ সময় হ'ব। আৰম্ভণিতে আপুনি কোনো প্ৰিয় বা প্ৰভাৱশালী ব্যক্তিক লগ পাব পাৰে, যাৰ ফলত ভৱিষ্যতে ডাঙৰ লাভ হ'ব। এই সময়ছোৱাত আপোনালোকৰ সমগ্ৰ গুৰুত্ব মাটি বা অতিৰিক্ত আয়ত খবৰ ক্ৰয় বিক্ৰয়ৰ পৰা পোৱা লাভৰ পৰা থাকিব। এই সময়ছোৱাত আপোনালোকৰ প্ৰচেষ্টা সম্পূৰ্ণ মূল্যৱান হ'ব। যদিও যিকোনো ডাঙৰ আঁচনিত ধন বিনিয়োগ কৰাৰ সময়ত আপোনজনৰ পৰামৰ্শ লোৱাটো ভাল হ'ব। মাজভাগত ঘৰত বিশেষকৈ আপোনজনৰ আগমনৰ বাবে কৈছে যে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব বুলি কৈছে। আত্মীয়ৰ সৈতে কোনো পৰ্যটনস্থলীত পিকনিক বা কোনো আকৰ্ষণীয় ঠাইলৈ ভ্ৰমণৰ সম্ভৱ। যদি আপুনি ইতিমধ্যে সম্পৰ্কত আছে তেন্তে সম্ভৱ হ'ব আপোনালোকৰ পৰিয়ালৰ বিবাহৰ বাবে সেইখিনি আগবাঢ়ি যোৱাৰ সময়। এই সময়ছোৱাত নিয়োজিত লোকসকলে আকাংক্ষিত পদোন্নতি লাভ কৰাৰ সম্ভাৱনা আছে। আদালত সম্পৰ্কীয় গোচৰৰ সিদ্ধান্ত আপোনালোকৰ পক্ষত আহিব পাৰে। এই সময়ছোৱাত আজিৰ দিনটোত ব্যৱসায়িক বিষয়ত অগ্ৰগতি আপোনালোকৰ সন্তুষ্টি অনুসৰি হ'ব। আৰ্থিক বিষয়ৰ সন্দৰ্ভত কিন্তু আপোনালোকৰ সিদ্ধান্ত আপোনালোকক কৈছে যে সমৃদ্ধিৰ পথত লৈ যাব। এই সময়ছোৱাত আপোনালোকৰ সফলতাত আপোনালোকৰ ছিনিয়ৰসকল আপোনালোকৰ পিতৃ সদৃশ ব্যক্তিসকলৰ সম্পূৰ্ণ সহযোগিতাও জড়িত থাকিব। একে সময়তে দিনটো দ্বিতীয়াৰ্ধত কৈছে যে কাৰোবাৰ দ্বাৰা অতিৰিক্ত
বিশেষকৈ বৰ্তমান সময়ত প্ৰতাৰিত হোৱা বা কাৰোবাক অন্ধভাৱে বিশ্বাস কৰাৰ পৰা আঁতৰি থাকিব লাগে, নহ'লে আপুনি বহু ক্ষতিৰ সন্মুখীন হ'ব পাৰে। এই সময়ছোৱাত সময়, ধন আৰু শক্তি এই গোটেইখিনি আপোনালোকে ভালদৰে পৰিচালনা কৰিব লাগিব বুলি কৈছে। আজিৰ দিনটোত পাৰিলে হালধীয়া ফুল আপোনালোকে বিশেষকৈ অৰ্পণ কৰি ভগৱান বিষ্ণুক পূজা কৰক বুলি কৈছে। অনুকূল ফলাফল দেখিব। যদিহে আপোনালোকে নতুনকৈ চাইছে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, পাৰিলে লাইক এটা কৰি দিব, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ ওম নমঃ শিৱায় লিখি দিব। দিনটো শুভ হওক, আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ।